চিৰাং জিলাৰ বন বিভাগৰ অন্তৰ্গত বিজনী বন বিভাগৰ যি কাৰ্যালয় তেওঁলোকৰ এক বিশেষ সাফল্য উল্লেখযোগ্য যে আজি চিৰাং জিলা বন বিভাগৰ অন্তৰ্গত যি বিজনী বন বিভাগৰ কাৰ্যালয় তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় এখন বালি ভৰ্তি ট্ৰেক্টৰ আৰু ট্ৰেক্টৰখনৰ উল্লেখনীয়ভাৱে নাছিলে কোনো চালান আৰু লগতে ট্ৰেক্টৰখনৰ যি নাম্বাৰ প্লেট এই নাম্বাৰ প্লেট ঢাকি দিয়া আছিলে হালধীয়া ৰঙেৰে এক বিশেষ সাফল্য চিৰাং জিলা বন বিভাগৰ অন্তৰ্গত বিজনী বন বিভাগৰ কাৰ্যালয় আৰু আজি তেওঁলোকে লণ্ডনপাৰা গাঁৱত জব্দ কৰিছিলে এখন চালানবিহীন বালি ভৰ্তি ট্ৰেক্টৰ অৱশ্যে লক্ষণীয়ভাৱে ট্ৰেক্টৰখন জব্দ কৰাৰ সময়তে ট্ৰেক্টৰখনৰ ড্ৰাইভাৰ হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় আৰু সেইকাৰণে এতিয়ালৈকে ট্ৰেক্টৰখনৰ মালিক কোন ইত্যাদি বিভিন্ন বিষয় জানিব পৰা হোৱা নাই কিন্তু উল্লেখনীয় যে ট্ৰেক্টৰখন বনৰক্ষীসকলে জব্দ কৰি লণ্ডনপাৰা গাঁৱৰ পৰা সৰভোগৰ মাজেৰে বিজনী বন বিভাগৰ কাৰ্যালয়লৈ আনি থকা অৱস্থাতেই হঠাতে ট্ৰেক্টৰখনৰ পাংচাৰ হয় আৰু তেওঁলোকে বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত যি কিসমতদাৰিকা গাঁও এই কিসমতদাৰিকা গাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাবলৈ বাধ্য হয় ট্ৰেক্টৰখন এয়া নিউজ টাইম 3 দৰ্শকসকলে দেখিছে বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত ট্ৰেক্টৰখন আৰু উল্লেখযোগ্য যে তাৰ পিছতে অৱশ্যে বনৰক্ষীসকলে ট্ৰেক্টৰখন মেৰামতি কৰাৰ পিছত বিজনী বন বিভাগৰ কাৰ্যালয়লৈ আনিবলৈ সক্ষম হয় ট্ৰেক্টৰখন এয়া এক বিশেষ ভাবিবলগীয়া বিষয় যে কিদৰে অবৈধভাৱে ট্ৰেক্টৰসমূহে চালান নোহোৱাকৈ সৰবৰাহ কৰি আছে বালি শিল ইত্যাদি সামগ্ৰী অৱশ্যে ট্ৰেক্টৰখনৰ ড্ৰাইভাৰ হেণ্ডিমেন পলাই যাবলৈ সক্ষম হোৱাত এতিয়ালৈকে ট্ৰেক্টৰখনৰ মালিক কৰ পৰা বালি সৰবৰাহ কৰিছিল অবৈধভাৱে ট্ৰেক্টৰখনে ইত্যাদি বিভিন্ন বিষয়ে জানিবলৈ সক্ষম হোৱা নাই অৱশ্যে হয়তো সবিশেষ তদন্তৰ পিছতহে সম্পূৰ্ণ পোহৰলৈ আহিব সবিশেষ তথ্য আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখি আছে বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত কিসমতদাৰিকা গাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা অৱস্থাত এখন বালি ভৰ্তি ট্ৰেক্টৰ যিখন ট্ৰেক্টৰৰ আচলতে চালান নাই লগতে নাম্বাৰ প্লেটখন ঢাকি দিয়া হৈছে হালধীয়া ৰঙেৰে আৰু এই অবৈধ ট্ৰেক্টৰখনে আজি জব্দ কৰিছে চিৰাং জিলা বন বিভাগৰ অন্তৰ্গত বিজনী বন বিভাগৰ কাৰ্যালয়ৰ বনৰক্ষীসকলে আৰু এয়া তেওঁলোকৰ উল্লেখনীয় সাফল্য যি সময়ত বহুতো ৰাইজে আচলতে অভিযোগ কৰি আহিছে যে একাংশ ডাম্পাৰ বা ট্ৰেক্টৰে অবৈধভাৱে কোনো চালান নোহোৱাকৈ বা পৰিমাণতকৈ বেছি পৰিমাণৰ বালি শিল ইত্যাদি সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি আহিছে তেনেকুৱা অৱস্থাতে বিজনী বন বিভাগৰ কাৰ্যালয়ৰ এই সাফল্যই আচলতে ইতিবাচক বতৰা কঢ়িয়াই অনা বুলি ক'ব লাগিব আমি নিউজ টাইম 3 দৰ্শকসকলক আকৌ জনাইছোঁ যে আজি চিৰাং জিলা বন বিভাগৰ অন্তৰ্গত বিজনী বন বিভাগৰ কাৰ্যালয়ৰ বনৰক্ষীসকলে লণ্ডনপাৰা গাঁৱত জব্দ কৰিবলৈ সক্ষম হয় এখন বালি ভৰ্তি ট্ৰেক্টৰ আৰু যিখন ট্ৰেক্টৰৰ নাছিলে কোনো চালান আৰু লগতে নম্বৰ প্লেটখন ঢাকি দিয়া হৈছিলে হালধীয়া ৰঙেৰে আৰু তেওঁলোকে জব্দ কৰি ট্ৰেক্টৰখন আনিবলৈ সক্ষম হয় বিজনী বন বিভাগৰ কাৰ্যালয়লৈ সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3